মহানগৰীত পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰত যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে। এই দৃশ্য আমি বিশেষভাৱে সংগ্ৰহ কৰিছোঁ আৰু দেখুৱাব চেষ্টা কৰিছোঁ, চৰকাৰ প্ৰশাসনক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। আমি উপস্থিত থকা এই স্থান হৈছে মহানগৰীৰ পাঞ্জাবাৰীৰ কলাক্ষেত্ৰ আৰু কলাক্ষেত্ৰৰ ভিতৰভাগত কেইবাটাও প্ৰেক্ষাগৃহ আছে। তাৰে ভিতৰত অন্যতম হৈছে ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ আৰু এই প্ৰেক্ষাগৃহত আজিৰ এই মুহূৰ্ততো কিন্তু বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠান চলি আছে আৰু আমি দেখুৱাম যে অনুষ্ঠানসমূহ চলি থকা অতীতৰ দৃশ্যাংশ দেখুৱাইছে। ঠিক একেদৰে আমি ক'ব বিচাৰিছোঁ যে এই অট্টালিকাটো যিকোনো মুহূৰ্তত খহি যাব পাৰে বা ভাঙি যাব পাৰে। এই মুহূৰ্তত সতীৰ্থ সহযোগীয়ে কিছু দৃশ্যাংশ দেখুৱাইছে। এই যি স্থান যিকোনো মুহূৰ্তত চপৰে খহিছে, সতীৰ্থ সহযোগী দেখুৱাইছে যিকোনো মুহূৰ্তত খহি পৰিব পাৰে। একেটা স্থানতে নহয়, বহুকেইটা স্থানত এনেধৰণৰ খহিছে আৰু সতীৰ্থ দেখুৱাইছে এইসমূহ দৃশ্য যে এনেদৰে যিখন দৰ্জা আছে দৰ্জাৰ সমীপৰ পৰা এনেদৰে ভাঙি গৈছে। আৰু কাষত যদি দেখুৱাইছোঁ এই স্থানত আজি অনুষ্ঠান চলি আছে আৰু এই অনুষ্ঠান চলি আছে ভিতৰভাগত। ঠিক একে সময়তে এই কলাক্ষেত্ৰ যদি চোৱা যায় যে কলাক্ষেত্ৰ চাবৰ বাবে বহু লোক আহে প্ৰত্যেক দিনে আৰু তাৰ বাবে দৰ্শনাৰ্থীয়ে হওক বা যিসকল আহে তেখেতসকলৰ পৰা ধন সংগ্ৰহ কৰা হয়। কিন্তু তাৰ বিপৰীতে এইসমূহ যে তেখেতসকলে যি ধৰণে দৃষ্টিগোচৰ কৰিব লাগে বা চাফ চিকুণে হওক বা চোৱা চিতা কৰিব লাগে সেয়া নকৰে, যাৰ বাবে ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ যিকোনো মুহূৰ্তত হৈ যাব পাৰে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বুলিয়ে কওক বা চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিব লগা নিউজ যে সমীপত যদি চোৱা যায় যে অনুষ্ঠান চলি আছে এই প্ৰেক্ষাগৃহত আৰু এই স্থানত যিকোনো মুহূৰ্তত এই খহি পৰিব পাৰে এই অট্টালিকাটো। কাৰণ বহুকেইটা স্থানতে ফাট মেলিছে, য'ত চৰকাৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে যে একোজনে প্ৰৱেশ কৰিলে 30ৰ পৰা 40 টকাকৈ সংগ্ৰহ কৰা হয় আৰু ঠিক একেদৰে এই প্ৰেক্ষাগৃহটো ভাড়াত ল'লে 2000ৰ পৰা 2500 টকা সংগ্ৰহ কৰা হয়। এক প্ৰকাৰ ইয়াৰ বাবে এখন কমিটি আছে, অধ্যক্ষ আছে, তাৰে পিছতো তেখেতসকলে যি ধৰণৰ চোৱা চিতা কৰিব লাগিছিলে সেয়া চোৱা চিতা কৰা নাই। আমি দেখুৱাই যাম যে এই যি সাজ-সজ্জালৈকে যোৱা স্থান আছে সেই স্থানৰ সমীপত কেইবাটাও স্থানত ভাঙি পৰিছে আৰু যিকোনো মুহূৰ্তত খহি পৰিব পাৰে। এই অট্টালিকাটো সতীৰ্থ কিছু দেখুৱাব যে দৰ্জাৰ সমীপৰে যিটো সাজ-সজ্জাৰ ৰুম আছে সেই স্থানলৈকে যোৱা ৰুমৰ কেইবাটাও অঞ্চল চপৰে ফাট মেলিছে। অকল ফাট মেলাই নহয়, সম্পূৰ্ণৰূপে ফাগ হৈ গৈছে, অৰ্থাৎ ন্যূনতম 2 চেণ্টিমিটাৰ পৰ্যন্ত সেই স্থানত ফাগ হৈছে, অৰ্থাৎ যিকোনো মুহূৰ্তত খহি যাব পাৰে। তেনেধৰণৰে এটা দৃশ্যাংশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ যি ধৰণৰ চৰকাৰ প্ৰশাসনে প্ৰত্যেক দিনে নতুনকৈ অট্টালিকা নিৰ্মাণ কৰিছে বা নতুনকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে, তেনে সময়ছোৱাতে এনেধৰণৰ পৰিত্যক্ত অৱস্থাত আছে বা পৰিত্যক্ত হৈ ৰৈছে ডক্টৰ বাণীকান্ত কাকতি নামত থকা প্ৰেক্ষাগৃহ, য'ত আজিৰ তাৰিখতো এই মুহূৰ্তত ভিতৰভাগত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান চলি আছে আৰু বাহিৰত য'ত সাজ-সজ্জালৈকে প্ৰৱেশ কৰা ৰুম আৰু মূল প্ৰৱেশদ্বাৰ পথত থকা যিসমূহ প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰত যদি চোৱা যায় যে এনেধৰণৰ দৃশ্যাংশ দেখুওৱা গৈছে, য'ত যিকোনো মুহূৰ্তত হৈ যাব পাৰে। একাংশ লোক আছে। দাদা, এইটো ভাঙি যোৱা দেখিছেনে আপোনালোকে? এইটো মানে ভাঙি যোৱা নিচিনা হৈ আছে, পাতি আছে, সিফালেও পাতি আছে, পূৰা তলফালেও আছে, ওপৰৰ ফালেও আছে। হোৱাৰ সম্ভাৱনা আছে কাৰণ 2 ইঞ্চিমান তাত ফাঁক দেখা 2 ইঞ্চিমান ফাঁক দেখা গৈছে। এই সেইটো চাইডতো আছে, তলফালে চাইছে নেকি, তলফালে ওপৰৰ ফালেও দৰ্জাটোৰ লগত। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে এইখিনি যিকোনো মতত এইখিনি ভালকৈ ৰিপেয়াৰিং কৰিব লাগে, চাব লাগে, এইটোৱে আপত্তি জনাইছে। কাৰণ ভিতৰত অনুষ্ঠান চলিয়ে আছে, তেখেতসকলে পইচাও লয় এটা অনুষ্ঠান কৰিব দিলে। এইটো এতিয়া আমি কি ক'ম, এইটো চৰকাৰে পালে যিটো ব্যৱস্থা লয় সেইটোহে হ'ব। ক'ৰ পৰা আহিছে আপুনি? আমিতো নগাঁৱৰ পৰা আহিছোঁ। এয়া নগাঁৱৰ পৰা হয় এজন যি বাণীকান্ত প্ৰেক্ষাগৃহলৈকে অনুষ্ঠানৰ বাবে আহিছে, তাৰ দৃশ্যাংশ সতীৰ্থ পুনৰ দেখুৱাব। দৃশ্যাংশসমূহ মই দেখুৱাব চেষ্টা কৰিছোঁ এক্সক্লুচিভলি যে এই বাণীকান্ত প্ৰেক্ষাগৃহৰ যি ফাট, সেই ফাটৰ যদি আপোনাক মই দূৰত্বৰ কথা কওঁ বা গেপৰ কথা কওঁ, প্ৰায় 2 ইঞ্চিতকৈ অধিক হৈছে। অৰ্থাৎ যিকোনো মুহূৰ্তত এই প্ৰেক্ষাগৃহ ভাঙি পৰিব পাৰে বা খহি যাব পাৰে। কাৰণ এই বাণীকান্ত প্ৰেক্ষাগৃহ এতিয়া এক প্ৰকাৰ সংকটৰ গৰহত বুলি ক'ব পাৰি বা যিকোনো মুহূৰ্তত এই খহি যাব। কাৰণ চৰকাৰ প্ৰশাসনে প্ৰত্যেক দিনে নতুনকৈ যদিও প্ৰেক্ষাগৃহ মুকলি কৰিছে, তাৰে পিছত কিন্তু কলাক্ষেত্ৰ পাঞ্জাবাৰীৰ কলাক্ষেত্ৰৰ ভিতৰত থকা যি ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতিৰ প্ৰেক্ষাগৃহত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ নিচিনা এটা দেখিবলৈ পোৱা গৈছে। য'ত আজিৰ দিনটোতো এই হলটো ভাড়াত দিয়াৰ বিনিময়ত 2500কৈ টকা সংগ্ৰহ কৰে বা 3000কৈ টকা সংগ্ৰহ কৰে, তাৰ পিছত যি ধৰণৰ মেৰামতি ব্যৱস্থা কৰিব লাগে সেয়া নকৰাৰ বাবে যিকোনো মুহূৰ্তত খহি যাব পাৰে। আৰু এয়া খহি গ'লে হয়তো ইয়াৰ ভিতৰৰ ভাগত যিসকল লোক আছে তেখেতসকলে হয়তো বিপদত পৰিব। বিশেষকৈ কাৰণ উল্লেখ কৰিছোঁ যে এই যিটো প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহৰ ভিতৰত এতিয়া এটা অনুষ্ঠান চলি আছে আৰু সেই অনুষ্ঠানৰ ভিতৰত যদি চোৱা যায় যে প্ৰায় 200তকৈ অধিক লোক সমাবেত হৈছে আৰু যিকোনো মুহূৰ্তত পাঞ্জাবাৰীৰ ভিতৰত থকা কলাক্ষেত্ৰৰ ভিতৰত থকা ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ খহি পৰিব পাৰে। আৰু আমি এক্সক্লুচিভলি দেখুৱালোঁ যে সেই যি দেৱালসমূহ আছে, দেৱালসমূহৰ সমান্তৰালকৈ খুঁটাই হওক সকলোখিনি ফাট মেলিছে। চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ বাবে আমাৰ এই বাতৰি। চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হওক আৰু দৃষ্টিগোচৰ হোৱাৰ পিছত তেখেতসকলে এই কাম কাজখিনি সুকলমে কৰক।